এইচ বুলি ক'লে সাধাৰণতে আপোনাৰ মনলৈ কেনে এখন ছবি প্ৰকৃততে ভাহি আহে কিয়নো আপুনি যদি আপোনাৰ সামান্য অসুস্থতাৰ অজুহাতত GMCHলৈ যায় তেনেহলে আপুনি তাত শুনিবলৈ পাব কেৱল নাই আৰু নাই যদিহে আপোনাৰ কোনো চিনাকি নাই তেনেহলে GMCHৰ ভিতৰ চৰাত আপুনি প্ৰকৃত চিকিৎসা পাবনে নাই তাকে লৈ সন্দেহৰ অৱকাশ আছে কিয়নো GMCH মানে কেৱল নাই আৰু নাই GMCHত পৰ্যাপ্ত চিকিৎসক নাই GMCHত পৰ্যাপ্ত নাৰ্ছ নাই GMCHত পৰ্যাপ্ত আন্তঃগাঁথনি নাই GMC মহাবিদ্যালয় হাস্পতালত এই মুহূৰ্তত বিনামূলীয়া ঔষধ নাই নাই পৰ্যাপ্ত চিকিৎসাকৰ্মী নাই মেচিন আন্তঃগাঁথনিৰ অভাৱ অৰ্থাৎ GMCH মানে কেৱল নাই আৰু নাই GMCHৰ নৱজাতকৰ মৃত্যুৰ সেই ঘটনাটোৰ পাছতে শেহতীয়াকৈ এটা বিজ্ঞাপন প্ৰকাশ পাইছে আৰু এই বিজ্ঞাপনটোৰ পাছতে চৌদিশে চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে যে প্ৰকৃততে GMCHত পৰ্যাপ্ত নাৰ্ছ আছিল নে কিহৰ বাবে ৩৫টাকৈ শিশু থকা অৱস্থাত GMCHৰ NICUৰ ভিতৰত ৩৫টাকৈ শিশুৰ তত্ত্বাৱধানৰ বাবে নিশাৰ ভাগত মাত্ৰ দুগৰাকী নাৰ্ছক মকৰল কৰা হৈছিল সেই সময়ত ডিউটিত মাত্ৰ কিয় দুগৰাকী নাৰ্ছক ৰখা হৈছিল লগত আছিল ৩৫টা শিশু ৱাৰ্মাৰ নাই ৱাৰ্মাৰ ট্ৰেৰ পৰা পৰি এটা শিশুৰ জীৱন শেষ হৈ যায় এহাল পিতৃ মাতৃয়ে তেওঁলোকৰ প্ৰথমটো সন্তানক হেৰুৱায় তাৰ মানে GMCH মানে হৈছে নাই আৰু নাই গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাইছো বিস্তৃত খবৰ কিয়নো আপুনি GMCHলৈ গৈছে চিকিৎসাৰ বাবে তেনেহলে GMCH মানে কেৱল আপুনি অনুভৱ কৰিছে নাই আৰু নাই GMCHত পৰ্যাপ্ত ষ্টাফ নাই সেই কথা এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে কিয়নো নৱজাতকৰ মৃত্যুৰ 2টা দিনৰ পাছতেই নাৰ্ছ নিযুক্তিৰ বিজ্ঞাপন দেখিবলৈ পোৱা গ'ল 15 গৰাকী নতুন ষ্টাফ নাৰ্ছৰ নিযুক্তিৰ বিজ্ঞাপনৰ পাছতেই এতিয়া চৌদিশে চৰ্চা চলিছে কিয়নো এতিয়া কথা আহিছে যে GMCHত পৰ্যাপ্ত চিকিৎসা নাই GMCHত বিনামূলীয়া ঔষধ নাই সমান্তৰালভাৱে GMCHত চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ ভাল ব্যৱহাৰ নাই যি ভাল ব্যৱহাৰক যিকোনো এগৰাকী ৰোগীৰ বাবে মহৌষধ বুলি কোৱা হয় অৰ্থাৎ GMCH মানে কেৱল নাই আৰু নাই আমি পুনৰবাৰ কৈছো GMCHত পৰ্যাপ্ত ষ্টাফ নাৰ্ছ নাই সেই কথা স্পষ্ট হৈ পৰিছে কিয়নো নৱজাতকৰ মৃত্যুৰ 2টা দিনৰ পাছতেই নাৰ্ছ নিযুক্তিৰ বিজ্ঞাপন দেখিবলৈ পোৱা গৈছে 15 গৰাকী নতুন ষ্টাফ নাৰ্ছৰ নিযুক্তিৰ বিজ্ঞাপনৰ পাছতেই এতিয়া চৰ্চা হৈছে GMCHত পৰ্যাপ্ত চিকিৎসা নাই GMCHলৈ গলে আপুনি শুনিবলৈ পাব কেৱল নাই আৰু নাই অৰ্থাৎ GMCHত বিনামূলীয়া ঔষধ নাই আপুনি যদি অতলমৃত চিকিৎসালয়লৈ যায় তেনেহলে চিকিৎসা নাই বিনামূলীয়া ঔষধ নাই সমান্তৰালভাৱে GMCHত নাই চিকিৎসক চিকিৎসাকৰ্মীৰ ভাল ব্যৱহাৰ যি ভাল ব্যৱহাৰক ৰোগীৰ মহৌষধ বুলি কোৱা হয় GMCHলৈ যোৱা মানে GMCHলৈ ৰোগী বা আত্মীয় যোৱা মানে তই বুলি সম্বোধন কৰাৰ যেন এখন অঘোষিত লাইসেন্স লৈ লয় GMCHৰ চিকিৎসক চিকিৎসাকৰ্মীয়ে জুনিয়ৰ চিকিৎসকৰ পৰা কনিষ্ঠ চিকিৎসকৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ চিকিৎসকলৈ চিকিৎসাকৰ্মীৰ পৰা সাধাৰণভাৱে ৰিসিপশন বা কাউন্টাৰত বহি থকা মানুহজনলৈ প্ৰত্যেকে ৰোগী বা ৰোগীৰ আত্মীয়ক তই বুলি সম্বোধন কৰাৰ যেন এখন অঘোষিত লাইসেন্স তেওঁলোকে হাতত লৈ ফুৰে কিন্তু GMCH চলে কেনেকৈ GMCH চলাৰ GMCHৰ দৰে এটা বৃহৎ ৰাজহুৱা স্বাস্থ্য খণ্ডৰ প্ৰতিষ্ঠান চলাৰ আৰত সেই ধন ব্যয় হয় আপোনাৰ মোৰ জেপৰ পৰা আপুনি মই দিয়া কৰৰ টকাৰে ৰাজকোষ টনকিয়াল হয় সেই ৰাজকোষৰ টকাৰে GMCHৰ আন্তঃগাঁথনিৰ উন্নয়ন কৰা হয় একোটা বিল্ডিং নিৰ্মাণ কৰি বিল্ডিঙত ধুনীয়া ৰং লগাই GMCHৰ আন্তঃগাঁথনি উন্নয়ন কৰা বুলি কৈ থকাৰ পাছত নৱজাতকৰ মৃত্যুৰ ঘটনাৰ পাছতেই পোহৰলৈ আহিছে NICUত পৰ্যাপ্ত নাৰ্ছ নাছিল মাত্ৰ দুগৰাকী নাৰ্ছক 35টা শিশুৰ তত্ত্বাৱধানৰ বাবে ৰখা হৈছিল ভাল ৱাৰ্মাৰ নাছিল আৰু সেইবাবে বিকল হৈ থকা ৱাৰ্মাৰৰ বাবে ভালে থকা ৱাৰ্মাৰতেই ৩-৪টিকৈ শিশু ৰাখিবলগীয়াত পৰিছিল নাৰ্ছে এতিয়া কেৱল মাত্ৰ ভানুপ্ৰিয়া মিছঙক গ্ৰেপ্তাৰ কৰি সমগ্ৰ তদন্তৰ হাত হাৰিব নেকি তেনেবোৰ প্ৰশ্ন উত্থাপন হৈছে প্ৰথমে আপোনালোকক বিজ্ঞাপনটো দেখাবলৈ বিচাৰিছো আজি চৌদিশে চৰ্চা হৈছে GMCH মানে কেৱল নাই আৰু নাই এটা সৰকাৰি বিজ্ঞাপন এই সৰকাৰি বিজ্ঞাপনটো GMCHৰ প্ৰিন্সিপাল কাম
মানে মুখ্য অধীক্ষকৰ তৰফৰ পৰা প্ৰচাৰ কৰা হৈছে। এই বিজ্ঞাপনটোত কোৱা হৈছে যে GMCHৰ বাবে 15 গৰাকী অৰ্হতা সম্পন্ন দক্ষতা সম্পন্ন নাৰ্ছৰ প্ৰয়োজন আৰু ষ্টাফ নাৰ্ছ নিযুক্তিৰ বাবে দৰমহাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব লেবাৰ ল অনুসৰি তেওঁলোকৰ দৰমহাৰ নিৰিখ নিৰ্ধাৰণ কৰা হ'ব। সমান্তৰালভাৱে কি কি অৰ্হতা তেওঁলোকক প্ৰয়োজন হ'ব এই বিজ্ঞাপনটোত লিখি দিয়া হৈছে। ইয়াত লিখি দিয়া হৈছে যে তেওঁলোকৰ জিএনএমৰ ডিগ্ৰীৰ প্ৰমাণপত্ৰ থাকিব লাগিব, এবছৰৰ অভিজ্ঞতা থাকিব লাগিব, BSc নাৰ্ছিঙৰ ডিগ্ৰী থাকিব লাগিব, সমান্তৰালভাৱে এটা বছৰৰ অভিজ্ঞতা থাকিব লাগিব। লগতে মেণ্ডেটৰীৰ কথা কোৱা হৈছে, যিটো অৰ্হতা লাগিবই সেয়া হৈছে ৰেজিষ্ট্ৰেশ্যন, অৰ্থাৎ পঞ্জীয়নভুক্ত যিসমূহ অভিজ্ঞতা সম্পন্ন অৰ্হতা সম্পন্ন দক্ষতা সম্পন্ন নাৰ্ছ আছে, তেনে নাৰ্ছ নিযুক্তিৰ বাবে মকৰলৰ বাবে চৰকাৰী বিজ্ঞাপন প্ৰকাশ কৰিছে GMCHৰ তৰফৰ পৰা। নৱজাতকৰ মৃত্যুৰ মাত্ৰ 2টা দিনৰ পাছতে প্ৰকাশ পোৱা এই বিজ্ঞাপনটোৱে এটা কথা যে নিশ্চিত কৰিছে সেয়া সত্য যে GMCHত পৰ্যাপ্ত নাৰ্ছ নাছিল, অৰ্থাৎ GMCHত পৰ্যাপ্ত নাৰ্ছৰ অভাৱতে 35টাকৈ শিশুৰ তত্ত্বাৱধানৰ বাবে মাত্ৰ 2গৰাকী নাৰ্ছক নিশাৰ ভাগত মকৰল কৰা হৈছিল নেকি, দায়িত্ব দিয়া হৈছিল নেকি? এগৰাকী নাৰ্ছে ভানুপ্ৰিয়া মিছঙে সেই সময়ছোৱাত গাখীৰ বনাবলৈ যোৱা বুলি কোৱা হৈছিল। ভানুপ্ৰিয়া মিছঙক গ্ৰেপ্তাৰ কৰা ঘটনাৰ আমি বিৰোধিতা কৰা নাই, কিন্তু সেই সময়ছোৱাত NICUত থকা, পুনৰবাৰ কৈছো, NICUত কৰ্তব্যৰত অৱস্থাত থকা 2গৰাকী চিকিৎসক ক্ৰমে ডাক্তৰ পূজা আৰু আনগৰাকী চিকিৎসক, এই 2গৰাকী চিকিৎসকক কিয় এতিয়ালৈকে তদন্তৰ আওতালৈ অনা নহল, আন 2গৰাকী নাৰ্ছক এই পৰ্যন্ত কিয় তদন্তৰ আওতালৈ অনা নহল, সমান্তৰালভাৱে 2গৰাকী ক্লিনাৰ 2গৰাকী আৰু যি সহায়ক আছিল তেওঁলোকক কিয় তদন্তৰ আওতালৈ অনা নহল, কেৱল ভানুপ্ৰিয়া মিছঙক গ্ৰেপ্তাৰ কৰাৰ পাছতেই এই তদন্ত শেষ হ'ব নেকি? কিয়নো NICUৰ ইনচাৰ্জ হিচাপে আছে RSSৰ এজন বিষয়াৰ ভাতৃ তথা চিকিৎসা বিষয়া, যিজন চিকিৎসা বিষয়াই NICUত কোন সময়ত কোনে কৰ্তব্যত থাকিব, তেওঁলোকে ডিউটিত থাকিব, সেই তালিকাখন NICUৰ ইনচাৰ্জগৰাকীয়ে বনায়। সেই ইনচাৰ্জগৰাকীৰ নাম পোহৰলৈ অহাৰ কথা বহু বাদেই, কিন্তু তদন্তৰ আওতালৈ এই পৰ্যন্ত অহা নাই ভিজিটিং ইনচাৰ্জ শব্দটো পৰ্যন্ত। সেই ইনচাৰ্জগৰাকীৰ শব্দটো কিয় আঁতৰাই ৰখা হৈছে? যিয়ে দায়িত্বৰ তালিকাখন বনায়, ডিউটি লিষ্টখন বনায়, সেই ডিউটি লিষ্ট বনোৱা সেই ইনচাৰ্জজনক এই পৰ্যন্ত কিয় তদন্তৰ আওতালৈ অনা নহল? ইনচাৰ্জ শব্দটো পৰ্যন্ত এই মুহূৰ্তলৈকে নাহিল মানুহৰ মুখলৈ। আৰু কোন RSS নেতাৰ ভাতৃ এই চিকিৎসা বিষয়া, এই চিকিৎসক, সেই কথাক লৈও চৰ্চা চলিছে। পুনৰ আমি আপোনালোকক বিজ্ঞাপনটো দেখুৱাম, কিয়নো নৱজাতকৰ মৃত্যুৰ 2টা দিনৰ পাছতেই GMCHৰ তৰফৰ পৰা এটা বিজ্ঞাপন প্ৰকাশ হ'ল, যিটো বিজ্ঞাপনত তেওঁলোকে অৰ্হতা সম্পন্ন GNMৰ ডিগ্ৰী থকা, BSc নাৰ্ছৰ ডিগ্ৰী থকা, সমান্তৰালভাৱে এবছৰৰ অভিজ্ঞতা থকা দক্ষতা সম্পন্ন পঞ্জীয়নভুক্ত নাৰ্ছক মকৰলৰ বাবে এটা বিজ্ঞাপন দিছে আৰু তাৰ বাবে দৰমহাৰ নিৰিখ লেবাৰ ল অৰ্থাৎ শ্ৰমিক আইন অনুসৰি নিৰ্ধাৰণ কৰা হ'ব। এতিয়া প্ৰশ্ন হৈছে, 15গৰাকীকৈ নতুন নাৰ্ছ নিযুক্তিৰ এই খবৰৰ লগে লগে চৰ্চালৈ অহা কথাটোৱে হৈছে যে GMCHত পৰ্যাপ্ত নাৰ্ছ চিকিৎসা কৰ্মীৰ অভাৱ আছিল নেকি? সঁচাকৈয়ে কালি নিশা কোৱাৰ দৰে, ভানুপ্ৰিয়া মিছঙৰ সহযোগী নাৰ্ছসকলে কোৱাৰ দৰে ৱাৰ্মাৰৰ অভাৱ দেখিবলৈ পোৱা গৈছিল নেকি? সঁচাকৈয়ে তাত থকা ৱাৰ্মাৰবোৰ ফুলদানি সদৃশ হৈ আছে নেকি? বগা হাতীত পৰিণত হৈছে নেকি NICU? কিয়নো GMCH মানে কেৱল নাই আৰু নাই। প্ৰতিদিনে প্ৰতিপুৱাই প্ৰায় 8 বজাৰ লগে লগে আপুনি যদি GMCHৰ কাউণ্টাৰত থিয় হয়, OPDৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ মানুহ আহে, তেওঁলোকে OPDত দেখুৱাবলৈ আহে। তেনেহ'লে ভিতৰ চৰাত চলি থকা চিকিৎসাৰ বা আন্তঃগাঁথনিৰ খবৰ কোনে ৰাখিছে, কোন দপ্তৰে ৰাখিছে, কোন মন্ত্ৰীয়ে ৰাখিব? এনেবোৰ কথাও চৰ্চালৈ অহাটো নিশ্চিতভাৱে এই মুহূৰ্তত প্ৰয়োজনীয় বিষয়ৰূপে পৰিগণিত হৈছে, কিয়নো GMCH মানে কেৱল নাই আৰু নাই। এটা বিজ্ঞাপনৰ পাছতেই এতিয়া চৰ্চালৈ আহিছে যে GMCHত পৰ্যাপ্ত চিকিৎসা নাই, GMCHত বিনামূলীয়া ঔষধ নাই, GMCHৰ ফাৰ্মাচীসমূহ ফুলদানি সদৃশ হৈ পৰি থাকে। তাতকৈ ডাঙৰ কথা, GMCHত চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ ভাল ব্যৱহাৰ নাই। GMCHলৈ গ'লে পোৱা যায় কি পোৱা যায়? GMCHলৈ গ'লে পোৱা যায় অসংখ্য হতাশা, দুৰ্ভাগ্য, ভাগ্যক ধিয়াই বহি থকা
উদাস মনে বহি থকা মানুহ লগতে চিকিৎসক চিকিৎসাকৰ্মীৰ কৰ্কশ ব্যৱহাৰ এই ব্যৱস্থাটো সলনি কৰাৰ দায়িত্ব কাৰ বিভাগীয় মন্ত্ৰীয়ে এই ঘটনাটোৰ বাবে দায়িত্ব কাণ পাতি ল'ব নে নাই জিএমচিএইচকে ধৰি মেডিকেল কলেজ হাস্পতালৰ দায়িত্ব থকা মন্ত্ৰীবোৰ কোন কিয়নো স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ক সলনি কৰি তিনিটাকৈ ভাগত বিভক্ত হৈছিল কৰা গতিকে জিএমচিএইচৰ তদাৰক কৰিব কোনে কোন মন্ত্ৰীয়ে কোনে প্ৰকৃততে জিএমচিএইচৰ সেই নৱজাতকৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ কথা কৈ তদন্তৰ প্ৰকৃত দিশটো ফহিয়াই চাব এনেবোৰ প্ৰশ্নৰ উত্থাপন হৈছে সমান্তৰালভাৱে আমি আপোনালোকক জিএমচিএইচৰ অধ্যক্ষৰ দুৰ্ব্যৱহাৰৰ কথা ক'বলৈ বিচাৰিছো কিয়নো জিএমচিএইচৰ অধ্যক্ষই নৱজাতকৰ মৃত্যুৰ ঘটনাটোক বিমান দুৰ্ঘটনা পথ দুৰ্ঘটনা উগ্ৰপন্থীৰ আক্ৰমণত মৃত্যু হোৱা ঘটনাৰ সৈতে সাঙুৰ খুৱাই দিছিল কোৱা হয় যে এটি শিশুৱে জন্মৰ 3 মাহ পৰ্যন্ত পৃথিৱীৰ পোহৰ দেখা নাপায় ৰং কি দেখা নাপায় পোহৰ কি দেখা নাপায় সেইবাবে হে 3 মাহৰ পৰা এটি শিশুক ব্ল্যাক এণ্ড হোৱাইট বিভিন্ন প্ৰজেক্ট দেখুৱা হয় যাতে শিশুটিৰ ভিজন ঠিক কৰিব পৰা যায় এনে এটি শিশু যিয়ে মাতৃৰ গৰ্ভৰ উমৰ পৰা বাহিৰলৈ ওলাই আহিছিল তাৰ পিছতেই শিশুটিক এনআইসিউত ৰখা হৈছিল এনআইসিউৰ ৱাৰ্মাৰ ট্ৰেড 3-4টিকৈ শিশু ৰখাৰ ফলত এটি শিশু ওলমি ৰয় আৰু তাৰ পাছতেই মৃত্যু হয় শিশুটিৰ এতিয়া স্মিতা বৰদলৈ আৰু উৎপল বৰদলৈ কোনে উত্তৰ দিব তদন্ত হ'ব তদন্তৰ নামত ভেকো ভাওনা হ'ব দে তদন্তৰ নামত দোষীয়ে শাস্তি পাব সকলো হ'ব কিন্তু কথাটো হৈছে চৰ্চা উচলিব কিন্তু কথাটো হৈছে 3 দিনীয়া এই শিশুটিয়ে জীৱন আৰু ঘূৰাই নাপায় মাতৃদুগ্ধৰ নিখৰণ হোৱাৰ সেই বিষ মাতৃয়ে যেতিয়ালৈ অনুভৱ কৰিব তেতিয়ালৈকে শিশুটিৰ যন্ত্ৰণা মাতৃ আৰু পিতৃৰ মনত ৰৈ যাব এতিয়া কথাটো হৈছে যে 3 দিনীয়া শিশুটিৰ মৃত্যুৰ ঘটনাৰ গাফিলতিৰ বাবে প্ৰকৃত দোষী কোন এনেবোৰ চৰ্চা আহিবলৈ ধৰিছে পুনৰ গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাইছো কিয়নো জিএমচিএইচ মানে কেৱল নাই আৰু নাই জিএমচিএইচত পৰ্যাপ্ত নাৰ্ছ নাই সেই কথা এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে স্পষ্ট হৈ পৰাৰ আৰত এটা বিজ্ঞাপন সেই বিজ্ঞাপনক কেন্দ্ৰ কৰি এতিয়া ৰাজ্যৰ চৌদিশে চলিছে চৰ্চা যে জিএমচিএইচত পৰ্যাপ্ত ষ্টাফ নাৰ্ছ নাই নৱজাতকৰ মৃত্যুৰ 2টা দিনৰ পাছতেই নাৰ্ছ নিযুক্তিৰ বিজ্ঞাপনৰ পাছতেই চলিছে চৰ্চা 15 গৰাকী নতুন ষ্টাফ নাৰ্ছৰ নিযুক্তিৰ বিজ্ঞাপনৰ পাছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া যে জিএমচিএইচত পৰ্যাপ্ত চিকিৎসা নাই জিএমচিএইচত পৰ্যাপ্ত চিকিৎসক নাই জিএমচিএইচত পৰ্যাপ্ত নাৰ্ছ নাই আমি ফুল পেটৰ জৰিয়তে জনাই আছো জিএমচিএইচত বিনামূলীয়া ঔষধ নাই লগতে জিএমচিএইচত চিকিৎসক চিকিৎসাকৰ্মীৰ ভাল ব্যৱহাৰ নাই জিএমচিএইচত বিনামূলীয়া ঔষধৰ নামত আপুনি যদি ফাৰ্মাসীলৈ যায় তেনেহলে ফুলদানি হৈ পৰিৰুৱা সেই কোঠাবোৰত খালি ৰেকৰ বাহিৰে আপোনালোকে একো নেদেখে কাৰণ বিনামূলীয়া ঔষধ নাই বিনামূলীয়া ঔষধৰ নামত কেইটামান গেষ্ট্ৰিকৰ টেবলেট আৰু পেৰাচিটামলৰ বাহিৰে ৰোগীৰ হাতত অন্য ঔষধ নপৰে বুলিয়েই গুৰুতৰ অভিযোগ উত্থাপন হৈছে সোশ্যাল মিডিয়াত নৱজাতকৰ মৃত্যুৰ 2টা দিনৰ পাছতেই 15 গৰাকী নতুন ষ্টাফ নাৰ্ছৰ নিযুক্তিৰ বিজ্ঞাপনৰ পাছতেই এতিয়া চৰ্চা চলিছে যে জিএমচিএইচত পৰ্যাপ্ত চিকিৎসা নাই কেৱল চিকিৎসা নাই তেনে নহয় জিএমচিএইচত বিনামূলীয়া ঔষধ নাই জিএমচিএইচত চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ ভাল ব্যৱহাৰ নাই তেনেহলে জিএমচিএইচত আছে কি জিএমচিএইচলৈ গলে হতাশা আছে অপেক্ষা আছে শংকা আছে আতংক আছে আৰু জীৱনটো ঘূৰাই পাবনে নাই তাকে লৈ এক অনিশ্চিত চিন্তা আছে তেনেহলে জিএমচিএইচৰ নামত ৰাজকোষৰ অতবোৰ ধন ব্যয় কৰা হয় কিয় ওখ অট্টালিকাৰে কংক্ৰিটৰ অট্টালিকা নিৰ্মাণ কৰি ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নয়ন হোৱা বুলি দাবী কৰাৰ পাছতো জিএমচিএইচত এটি 3 দিনীয়া শিশুৱে ৱাৰ্মাৰ টেবুলৰ পৰা পৰি মৃত্যু হোৱাৰ পাছতো তদন্তৰ আওতালৈ 3 দিনৰ পাছত মন কৰিব 3 দিনৰ পাছত তদন্তৰ আওতালৈ আহে গ্ৰেপ্তাৰ হয় মাথু এগৰাকী নাৰ্ছ অৰ্থাৎ সেই গৰাকী নাৰ্ছৰ বাহিৰে অন্য কোনো জগৰীয়া নহয় নেকি কৰ্তব্যৰত চিকিৎসক জগৰীয়া নহয় নেকি যিয়ে ডিউটি লিষ্ট বনাইছিল তেওঁলোক জগৰীয়া নহয় নেকি জিএমচিএইচৰ অধ্যক্ষ জগৰীয়া নহয় নেকি জিএমচিএইচৰ বৰ্তমান অধীক্ষকৰ দায়িত্বত থকা অধীক্ষক নহয় নেকি জগৰীয়া গতিকে এনেবোৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে প্ৰশ্ন উত্থাপন হোৱাৰ আৰৰ কথাই এটা বিজ্ঞাপন পুনৰবাৰ বিজ্ঞাপনটো দেখুৱাইছো কিয়নো এই বিজ্ঞাপনটোৰ পাছতে চৰ্চা চলিছে জিএমচিএইচৰ এটা বিজ্ঞাপন পৰ্যাপ্ত নাৰ্ছ লাগে
ষ্টাফ নাৰ্ছ মকৰলৰ বাবে বিজ্ঞাপন দিয়া হৈছে 15 গৰাকী ষ্টাফ নাৰ্ছ মকৰল কৰা হ'ব নিযুক্তি দিয়া হ'ব তাৰে বাবে জিএনএমৰ ডিগ্ৰীৰ সমান্তৰালকৈ এবছৰৰ অভিজ্ঞতা আৰু বিএসসি নাৰ্ছিঙৰ ডিগ্ৰীৰ সমান্তৰালকৈ এবছৰৰ অভিজ্ঞতা থকা পঞ্জীয়নভুক্ত নাৰ্ছৰ প্ৰয়োজনীয়তা আহি পৰিছে সেই কথা স্পষ্ট হৈ পৰিছে আকৌ গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাইছো কিয়নো জিএমচিএইচ মানে এতিয়া কেৱল হৈ পৰিছে নাই আৰু নাই মন কৰিব জিএমচিএইচ মানে কেৱল নাই আৰু নাই আপুনি যদি পুৱাতে জিএমচিএইচ লৈ যায় তেনেহলে জিএমচিএইচত পৰ্যাপ্ত ষ্টাফ নাৰ্ছ নাপায় জিএমচিএইচত পৰ্যাপ্ত চিকিৎসা কৰ্মী নাপায় নৱজাতকৰ মৃত্যুৰ 2টা দিনৰ পাছতেই নাৰ্ছ নিযুক্তিৰ বিজ্ঞাপনৰ পাছতেই চৰ্চা চলিছে 15 গৰাকী নতুন ষ্টাফ নাৰ্ছৰ নিযুক্তিৰ বিজ্ঞাপনৰ পাছতেই এনেবোৰ চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে যে জিএমচিএইচত পৰ্যাপ্ত চিকিৎসা নাই জিএমচিএইচত বিনামূলীয়া ঔষধ নাই জিএমচিএইচত চিকিৎসা কৰ্মীৰ ভাল ব্যৱহাৰ নাই তেনেহলে জিএমচিএইচত আছে কি জিএমচিএইচৰ নামত প্ৰতি বছৰে বিভাগীয় কৰ্তৃপক্ষই কৰিছে নেকি